আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 7 দ্বিপদ উপপাদ্য বাইনমিয়েল থিওৰামৰ ওপৰত আলোচনা কৰিম। এটা প্ৰথমে জানিব লাগিব বাইনমিয়েল থিওৰাম মানেনো কি। এতিয়া আগতে তোমালোকে 8, 9, 10ত কি কৰিছিলা সো এক্সাম্পল হয় বুজাই দিছে 99 স্কয়াৰ যদি 99 বৰ্গ বুলি ক'লে কি কৈছা তোমালোকে 99 * 99 ইনটু কৰি দিছিলা। তাৰ পিছত কি কৰিছিলা আমি এনেকে 99 * 99 কৰি ইনটু কৰি যি পাইছিলা আমি এটো आंसर বুলি কৈছিলা। তাৰ পিছত আকৌ কি কৈছিলো আমি 8 পোৱাৰ লগে লগে আমি 99 স্কয়াৰটো আমি কি কৈছিলো 100 - 1 স্কয়াৰ মানে a - b হোল স্কয়াৰ ফৰ্মুলা নিছিলো। আকৌ যদি 98 স্কয়াৰ হয় তেনে কি আছিল আমাৰ 100 - 2 হোল স্কয়াৰ কৰিছিলো আমি। বা আকৌ 99 কিউব কোটা আমি কি পাইছিলো 100 - 1 কিউব মানে a - b হোল কিউবৰ অবেটটো আইডেন্টিটিটো আমি ব্যৱহাৰ কৰিছিলো। 100 - 2 হোল স্কয়াৰ হলে আমাৰ a - b হোল স্কয়াৰ অবেট আমি ব্যৱহাৰ কৰিছিলো। বা 100 1 হলে কিউব হলে আমাৰ কি আছিল 100 + 1 কিউব মানে a + b হোল কিউব অবেটটো আমি ব্যৱহাৰ কৰিছিলো কাৰণ আমাৰ স্কয়াৰ আৰু কিউবৰ আমাৰ অবেট আছিল। কিন্তু এটা 102 হোল টু দি পাৱাৰ 4 এইটো অবেট তোমালোকে পাইছিলে নে নাই পোৱা। বা 4 5 6 তেনেকা যদি স্কয়াৰ থাকে আমাৰ পোৱা নাছিল। এইবোৰক আমি কি কৰিছো এতিয়া 3 লগতে আমাৰ 2 3 আমাৰ অবেট আছে 4 5 6 তেনেকে কন্টিনিউ কৰি থাকিলে তাৰ আমাৰ অবেট নাই। এইবোৰক আমি কিহেৰে উলিয়াব পাৰো বাইনমিয়েল থিওৰাম বা দ্বিপদ উপপাদ্য সহায়ত আমি উলিয়াব পাৰো। এটা 102 আমি 100 + 2 4 কৰিম। এই দুটাক আমি সমান কৰিবলৈ বা ইয়াত 5 থাকিলে ইয়াত 5 তেনেকে লিখা হয় সমান কৰিবলৈ আমি কি ব্যৱহাৰ কৰো বাইনমিয়েল থিওৰামছ দ্বিপদ উপপাদ্য ব্যৱহাৰ কৰো। এটা বুজি পাইছে না দ্বিপদ উপপাদ্যটো কি। এতিয়া আমাৰ দ্বিপদ উপপাদ্যৰ আমাৰ উত্তৰ আছে সোৱা উত্তৰটো কি হয় আমাৰ a + b হোল টু দি পাৱাৰ n এটো সব n কম্বিনেশন 0 a to the power n plus n combination 1 n minus 1 b আকৌ n combination 2 a to the power n minus 2 n combination b to the power n। yes so আমি এই a plus b whole to the power n টো আমি কেনেকৈ লিখিছো আমি nc0 মানে n combination 0 অলৰেডি তোমালোকে আমাৰ পাৰমিটেশন কম্বিনেশনৰ চেপ্টাৰ পঢ়ি আইছা। ইয়াত কি হৈছে সোৱা ইয়াত n ৰ মান n কম্বিনেশন 0 শূন্যৰ পৰা আৰম্ভ হৈছে। ইয়াত a to the power a ৰ মানটো বহাইছে তাৰ পিছত আমাৰ n বহাইছে। তাৰপিছত নেক্সট সোৱা n কম্বিনেশন 1 a n - 1 মানে n ৰ মানটো ইয়াত কি কৰিছে কমি গৈছে আৰু b টো আকৌ ইয়াত ইনটু হৈছে প্লাস আকৌ ইয়াত 0 1 2 তেনেকে গৈ থাকিব। আকৌ a কি হয় n minus আকৌ 1 ৰ পৰা 1 কমিলে n - 2 তাৰপিছত কি হৈছে আমাৰ b স্কয়াৰ মানে b ৰ মানটো বাহি বাহি গৈ আছে। এইটো হৈছে আমাৰ প্ৰথম দ্বিতীয় তৃতীয়। আকৌ আমাৰ চতুৰ্থত কি হ'ব n কম্বিনেশন 3 আকৌ a n minus a to the power n minus 3 আকৌ b কিউব। ইয়াত এটা কথা মন কৰিবা a ৰ মানটো কমি গৈছে b ৰ মানটো আমাৰ বাহি বাহি গৈছে। লাষ্টত কি হ'বগে আমাৰ কমপ্লিট কেতিয়া কবা n কম্বিনেশন n b to the power n মানে এইটো আমাৰ নাইকিয়া হয়। কেনেকৈ নাইকিয়া হ'ব আমাৰ n combination n so a n minus n হ'বগে b to the power n n minus n আমাৰ 0 a to the power 0 কি হয় আমাৰ 1 হয় n minus 1 0 হল b to the power n আকৌ n combination n a to the power 0 আমাৰ 1 হয়। এখানে আমাৰ তেনেকে লাষ্টত আমাৰ a ৰ মানটো নাইকিয়া হৈ গয়া। এইটো আমাৰ আমি ইয়াক আকৌ শৰ্ট ফৰ্ম হিচাপে কেনেকৈ লিখিব পাৰো আমি লিখিব পাৰো কেনেকৈ a plus b to the power n
এটা আমাৰ গোটেই যোগ হৈছে এইকাৰণে আমাৰ কি চিন আহে সামেশন আকৌ ইয়াত n গৈ আছে তেন্তে n লিখিলো কম্বিনেশন আকৌ চোৱাচোন 0 1 2 এই যিকোনো এটা চলক ৰাখি এটা লৈছো আমি k আকৌ a টু দি পাৱাৰ n ৰ মানটো আমাৰ কমি গৈছে তেনেলে n 0 1 2 তেনেকৈ গৈছে মাইনাস k b টো আকৌ কি হৈছে আমাৰ 1 প্ৰথম 0 1 2 তেনেকৈ বাঢ়ি গৈ আছে মানে আমাৰ k এর ভ্যালুতে কি হয় k ইকুয়াল আমাৰ 0 ৰ পৰা n লৈ হৈছে তেনেকৈ আমি শর্ট ফর্মটো লিখিব পাৰো n টো আমাৰ ফিক্স আছে কিন্তু k এর মান যদি k এর মান আমি 0 বহাও ইয়াত 0 বহাইছে তেতিয়া এটো প্ৰথম পদ 1 বহালে আমাৰ এটো দ্বিতীয় পদ আৰু 2 বহালে আমাৰ 3 বহালে আমাৰ তৃতীয় পদ চতুৰ্থ 4 বকে যদি 4 বহাও এটো আমাৰ তৃতীয় পদ মানে আমাৰ দ্বিতীয় হলে 1 এটা কমিব তৃতীয় হলে 1 এটা কমি গৈ আছে মানে তৃতীয় হলে দ্বিতীয় হ'ব চতুৰ্থ হলে 3 আহিব পঞ্চম হলে আমাৰ 4 তেনেকৈ আমাৰ আহি গৈ থাকিব যেতিয়া আমি এক্সাৰসাইজ কৰিম তেতিয়া আমি এনে বুজি পাম ভালদৰে আৰু লাষ্ট টাৰ্মটো আমাৰ k ইকুৱেল টু আমাৰ n হয়গে এতিয়া এক্সাম্পল এটা লোৱা আমাৰ এতিয়া 2x plus y to the power আমি 4 এ লৈছো তেতিয়া কি হয় আমাৰ a ইকুৱেল তুলনা কৰা a ইকুৱেল 2x হয় আৰু b ইকুৱেল আমাৰ y হয় তেতিয়া আমাৰ ইয়াত বহাই দিব লাগে তেতিয়া n ৰ ভ্যালু আমাৰ কি আছে 4 তেনে 4 কম্বিনেশন 0 এর ভ্যালু আমাৰ 2x দুটা থকাৰ কাৰণে ব্ৰেকেট দিছো n ৰ ভ্যালু আমাৰ 4 আকৌ n ৰ ভ্যালু 4 কম্বিনেশন 1 এর ভ্যালু 2x 4 - 1 আমাৰ ফৰ্মুলা মতে 1 এটা কমি যায় তেনেলে কি হ'ব আমাৰ 3 আকৌ b এর মান আমাৰ y আকৌ প্লাস 4 কম্বিনেশন 2 2x আমাৰ এর মানটো কমি গৈছে 4 পা 3 হল 3 পা কি হবগে 2 আকৌ b এর মানটো y বাহি যাব আকৌ 4 কম্বিনেশন 3 2x কমি গৈছে 2x ৰ পৰা 2 পা 1 এটা কমি গলে আমাৰ 1 হয় আকৌ y টো আমাৰ বাহি গৈছে আকৌ প্লাস 4 কম্বিনেশন 4 2x তো আমাৰ কিবা নাইকিয়া হল y to the power 4 ইয়াত n ৰ মান এই দুটা যদি 4 4 একে হয় তেতিয়া তোমালকে জানিবা কাৰণ n কম্বিনেশন n ৰ আমাৰ হেক হৈছিল ইয়াত আমাৰ 4 কম্বিনেশন 4 ত আমাৰ হেক হ'ব এটো আমি 4 কম্বিনেশন 0 4 কম্বিনেশন 1 4 কম্বিনেশন 2 4 কম্বিনেশন 3 4 কম্বিনেশন 4 আমাৰ ফৰ্মুলা ব্যৱহাৰ কৰিলে আমাৰ এনসাৰটো ওলাই আহিব এনেকৈ আমি এটো বহাব লাগে নেক্সট এটা আমাৰ আকৌ কি আছে এটোত আমি a plus b all to the power n ত কৰিলো আকৌ আমাৰ মাইনাসটো আছে কি a minus b to the power n তেতিয়া কি হৈছো n combination 0 a to the power n combination 1 a to the power n minus 1 আমাৰ সা মাইনাসত কি হ'ব সো n combination 0 a to the power n minus n combination 1 a minus a to the power n minus 1 b plus n combination 2 a to the power n minus 2 b square plus dot dot minus 1 to the power n combination n b to the power n মানে yes এটা কথা মনত যত আমাৰ অযুগ্ম অংক 1 বা 3 হ'ব তেতিয়া আমাৰ মাইনাস চিন বহে একেটা আমাৰ ফৰ্মুলা অকলে প্লাস মাইনাসৰ ডিফারেন্স হয় প্ৰথমটো প্লাস হল সেকেন্ডটো মাইনাস আকৌ যেটা যুগ্ম সংখ্যা হৈছে কে 2 তেতিয়া প্লাস হৈছে লাষ্টত আমাৰ কি হ'ব আমি গম নাপাওঁ এখানে আমি কি লিখো -1 to the power n combination n b to the power n কাৰণ আমি এটো ইয়াৰ ওপৰত n ৰ ওপৰত নিৰ্ভৰ কৰিব এটো ভ্যালুটো এনেকৈ আমাৰ মাইনাসটো লিখা হয় মনত ৰাখিবা যদি অড হলে অযুগ্ম হলে আমাৰ মাইনাস চিন বহিব ইয়াত যুগ্ম হলে প্লাস চিন বহিব এটোৱে আমাৰ দ্বিপদ উপপাদ্য বাইনমিয়াল থিওৰামৰ ধাৰণাটো ভালকে চাই লোৱা এইখিনি হৈছে আমাৰ বাইনমিয়াল থিওৰাম এনেকৈ এটো ফৰ্মুলাত ব্যৱহাৰ কৰি আমি পাৱাৰ 4 5 6 থাকিলে আমি আমাৰ পাৱাৰ 4 5 তেনেকৈ ডাঙৰ 3তকৈ বেছি হৈ গৈ থাকিলে আমি দ্বিপদ উপপাদ্য ব্যৱহাৰ কৰি আমি এক্সাৰসাইজ সলিউশন আমি কৰিব পাৰো ইয়াৰ পিছত আমি অনুশীলনীবোৰ কেনেকৈ সমাধান কৰিম তাৰ ওপৰত আলোচনা কৰিম